নগাঁও জিলাত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ। ৰাষ্ট্ৰৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী। সেই অন্যান্য জিলাৰ লগতে নগাঁও জিলাতো স্বাধীনতা উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। স্বাধীনতা দিৱসৰ বাবে ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা চহৰখনৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন খেলপথাৰ সাজু কৰি তোলা হৈছে। আজি প্ৰতিকূল বতৰৰ মাজতো আৰক্ষী, অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট এণ্ড গাইডৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পেৰেডৰ অন্তিম আখৰা সম্পূৰ্ণ কৰে। ইফালে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আজি এই অন্তিম আখৰা আমি সম্পূৰ্ণভাৱে যাতে প্ৰস্তুত হ'ব পাৰোঁ তাৰ বাবে আমাৰ যিখিনি কণ্টিজেণ্ট আছে, আমাৰ আৰক্ষী বাহিনী, আমাৰ NCC কেডেটছবিলাক, পেৰামিলিটাৰী ফ'ৰ্চেছ আৰু আমাৰ যোনখিনি স্কুল কলেজ আছে সকলোৱে খুব সুন্দৰকৈ অংশগ্ৰহণ কৰিছে আৰু মোৰ দৃঢ় বিশ্বাস যে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত আৰু এই স্বাধীনতা দিৱস আমি সুন্দৰকৈ উদযাপন কৰিব পাৰিম। নগাঁও জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তুলিছে। দিনে নিশাই বিভিন্ন ঠাইত আৰক্ষীয়ে তালাচী অভিযান চলাই থকা পৰিলক্ষিত হৈছে। প্ৰতিটো পথতে আৰক্ষীয়ে নাকা চেকিং লগোৱা আৰু ঠায়ে ঠায়ে আৰক্ষীৰ সঞ্চালন তথা তৎপৰতা বৃদ্ধি কৰি চোকা দৃষ্টি ৰখা পৰিলক্ষিত হৈছে।